আমাৰ দেখোন এও বাঁহী বজাইছে বহুত ধুনীয়াকে বজাব পাৰে ৰ ময়ো আজি বজাব লাগিব বাঁহী ধুনীয়া বাঁহী বজোৱা আপুনি হেৰি মোকো অকমান শিকাই দিয়ে এই শিকাই দি বুলি ক'লে শিকাব নহয় নহয় তই বাঁহী বজাবি বাঁহী বজাব লাগিলে সাধনা লাগব যিটো বস্তু তোৰ নাই হেৰি কিনো কথা কয় হে আপুনি শিকিলি সবে পাৰি এই খুহি থাকিলি বোলা শিলু হৈ যায় খুহি থাকিলে শিল হৈ যায় এই এটা কথা জানা নে নাজানা যি কুকুৰৰ নেজ বেকা বেকায়ে তাক ঘিউ দি মালিচ কৰিলেও সি কেতিয়া পূৰ্ণ নহয় তুলনা কৰিছি মোক চাও মই বজাম চাই থাক আপুনি নাজানিব পাৰোতো অকমান ভালকে হেৰি কৰি বহুত সহজ কাম বুলি ভাবছিলি নেকি বাঁহী বজাটো তই কি ভাবছা একেদিনে তই বাঁহী বজাব পাৰিবি এই যেংকে তেংকে বাঁহী বজাব নোৱাৰি গম পাইছে না সাধনা লাগব ঘৰৰ কামখিনি ভালকে কৰিব নোৱাৰি এই বাঁহী বজাব আহিছি চেহেৰাই কৈছি বাঁহী বজাব পাৰে নে নোৱাৰে ঐ যি কাম কৰিব পৰা সেই কাম ভালকে কৰিবি হেৰি নহয় এই ভাগ্য ভাল মোৰ উগাটো শেষ হৈ কাৰণে নহলি মই বজাই দেখালো হয় আপোনাক এই নৰা তই নৰা বুলি কৈছো নৰা হা হেই কি কৈছে আপুনি মই আপোনাক বজাই দেখাম আজি চাই থাকক আপুনি দিয়ক কিবা কৰে দালে ভাঙেহে নেকি বাঁহীডাল আৰু থু মখা গানত কৰে ভৰাই ফেলে কিবা কলয় বাঁহীডাল এই কোনে বাঁহী বজাইছে ইমান একেবাৰে ধুনীয়া গুড়ত হে চাওঁ ৰচোন বেলেগ টেলেণ্টে তোৰ এই মাথাটো যদি আমেৰিকাই গম পালা হয় কি নিদিলা হয় এই কিবা কণা মোৰ লাগে মোক তাত আহিলে তই হ'ব দে হ'ব দে হ'ব দে পিছত আকৌ বজাবি নেকি দেই মাথা তামোল মুখা বেয়া হবাৰ পটকে বেয়া হৈ দে এই পানী গুড়োৱাৰ কাৰণে বেয়া হৈছে হেৰি ভাত নাখায় নেকি হে দালি চব্জি বেঙেনা ভাজি কণী ভাজি চব আছে গম পাইছো দে ময়ে বনাইছো ওস্তাদি মানে বনালো মই তাই মোক খুৱাবা আহিছি একোটা কাম নকৰে এই তামোলকেইটা চোতালত পেলাই থলো নাই ঠিক কৰোঁতে নাই এতিয়া আকৌ ময়ে ক'ব লাগে মই ৰান্ধা ভাতকেইটাৰ ওপৰত ভটচ চেলাবা আহিছি আজি যুগত কি মুখা ওপৰতে বৈ খাবা আহে অ'ৰা মই যে কালি আপোনাক ফোন কৰি কৈছিলোঁ কথাটো হ'বনে হয় নেকি হা ঠিকে আছে ভালে হ'ল দিয়ক মই আপোনাৰ তাত যাই আছোঁ ৰ'ব অঁ হ'বই অ'ৰা মই যে আপোনাক কথাটো কৈছিলোঁ অঁ পইচাটো ডাবল হ'বনে কিয় টেনশ্যন লৈছা পইচা ডাবল কৰা দায়িত্ব মোৰ পইচা দিনা মই ডাবল কৰি দিম হা হ'ব হে ঠিক আছে ছোৱালী লওক এৰা মহাত্মা গান্ধী চচমাযোৰ ভাঙবো ভাঙা নেই
অৰিজিনেল আছে অৰিজিনেল এটিএমৰ পৰা উলি লৈ আহিছো মই জক জক ডাবল কৰি দিয়ক আজি মৰক এইটো 150 টকাহে ঐ হেল্ল' কিনো মই আপোনাক 200 টকা দিলো আপুনি দেখোন মোক 150 টকাহে দিলি আৰু পইচা ক'ত আৰু পইচা মানে তই পইচা ডাবল কৰি দি তোক মই এতিয়া 2টা পইচা কৰি দিছো নে নাই তই মোক এটা পইচাহে দিছা মই 2টা পইচা কৰি ডাবল কৰি দিছো হেল্ল' হেই কি কথা কয় হে আপোনাক মই 200 টকা দিছো আপুনি মোক 700 টকা দিব লাগিব কাৰণ আপুনি বোলে ডাবল কৰি দে এই ডাবলটো মোক নালগে তুমি আগতে ক'ব লাগে না টাৰ্ম এণ্ড কণ্ডিশ্যনটো পঢ়ি চাব লাগে নেকি মই হোৱাটছএপত দিছো না টাৰ্ম এণ্ড কণ্ডিশ্যনটো মই ইংলিছ পঢ়িব পাৰিলি মই এই ডাবল কৰা মাথা মাৰি থাকো নেকি হা গুৱাহাটী হয় লাগে যদি নালাগে যদি থাকক আপুনি কি দাদা কাম 200 টকা দি 200 টকা দি দাদা আপোনাৰ তাত থিয়া হল মোৰ 50 টকা মাইনাছ হৈছে মই আপোনাক 200 টকা দিছো নাই আপুনি কি ভাবিছে মই ইমান ইংলিছ নাজানা নহয় সময় সুবিধা মিলি হোৱাটছএপটো চেক কৰিব নহয় আৰু এটা কথা দেই আপুনি ইংলিছ না মই কি ভুল ক'লো মই এইটো হোৱাটছএপ দাদা নাই আপুনি মোক কিয় পইচাটো ঘূৰাই দিয়ক মোৰ নহ'লে বৈধ মাইনাছ হৈ যাব দেখা দেখি 50 টকা মাইনাছ আপুনি কিহত ডাবল কৰি দিয়ে এইবিলাক আপুনি কথা কৈছিল আপুনি ইংলিছ জানে অসমীয়াত ক'লে নাই এইবিলাক বেঙেনা ভাদুলি নহ'ব দাদা কথা বেয়া হ'ব কিন্তু মই শুনছো নাই দাদা পইচা দি নহ'লে যাবানে আৰে ভাই হোৱাটছএপত টাৰ্ম এণ্ড কণ্ডিশ্যনত লেখা আছে কিবা যদি গণ্ডগোল হয় মই বেঙেনা হৈ যাম বুলি তাতে লেখা আছে সেইকাৰণে মানুহে টাৰ্ম এণ্ড কণ্ডিশ্যনটো পঢ়িব লাগে ভিতৰত কি সোমাই থাকে একো ধৰিব নোৱাৰা আজি দেখা দেখি মই ৰাম ঠগন খালো নে এই ভিত্তি উঠাই এতিয়া 50 টকাটো লৈ লাগজাৰী কোবাব নাই এইবাৰ পৰা যি আহিলে মই ভালকৈ পঢ়ি শুনি চাম নহ'লে মই আকৌ ঠগন খাব ল'ব পাৰিম 50 টকা মাইনাছ কি যি ভাও ধৰা নাই বেঙেনা হৈছে ই 50 টকাটো পাই ভিত্তি উঠা নেউলা হাৰামৰ জাত চাৰিটা 150 টকা লৈ 200 টকা লৈ আহিছিলো মই মায়া মাৰি থাকে নেকি